যেটা কোৱা মিটিঙত যে মাইকত যে কথা যে কয় কয় মাইকৰ কিবা অসমীয়া পৰিভাষা আছে নেকি শুনা আছে এটা সেইটো হ'ল অনুভাষণ যন্ত্ৰ ঠিক আছে তাৰ লগতে মই মাইকৰ দুটামান কথা আৰু তোমাক কৈ দিওঁ শুনা মাইক শব্দটো MICও মাইক কয় আৰু MIKও মাইক কয় গম পাইছানে পাইছো MIK মাইকটো হ'ল ৰেডিঅ'ৰ লগত জড়িত শব্দ 1921 চনৰ পৰা এই শব্দটো বহুলভাৱে প্ৰচলিত হৈ আহিছে আৰু MIC মাইক শব্দটো হ'ল তোমাৰ আধুনিক যিবিলাক ৰেকৰ্ডিং ষ্টুডিঅ' সেইবিলাকত ব্যৱহাৰ কৰা মাইক্ৰফোনটোক MIC মাইক বুলি কোৱা হয় 1961 চনৰ পৰাহে MIC মাইক শব্দটো ব্যৱহাৰ হৈছে গম পাইছানে এনেকৈ মই তথ্যটো পাইছোঁ গতিকে মাইকৰ সম্পূৰ্ণ ৰূপটো হ'ল মাইক্ৰফোন আৰু অসমীয়াত মাইকক কি বুলি কয় অনুভাষণ যন্ত্ৰ বোলে